আমার সকলে শ্রদ্ধা ও ধর্মৰ প্ৰাৰ্থী শ্ৰীযুত তপন কুমাৰ গগৈ ডাঙৰীয়া মঞ্চত থকা মঞ্চত উপবিষ্ট দুই দলৰ স্থানীয় নেতৃবৃন্দ জিলা পৰিষদৰ নিৰ্বাচিত প্ৰতিনিধিসকল আৰু সন্মুখত উপস্থিত থকা বিশাল ছিন্ন বিচ্ছিন্ন হৈছে। আমি ৰাইজৰ উৎসাহ দেখি আমিও নেতৃবৃন্দ আনন্দিত হৈছোঁ। ইয়াৰ পৰা এইটোৱেই প্ৰমাণিত হৈছে আমাৰ মাজত উপস্থিত হৈছে আমাৰ নেতা আহ্বায়ক অসম চৰকাৰৰ বিত্ত আৰু স্বাস্থ্য মন্ত্ৰী সন্মানীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। ৰাইজৰ আমি পূৰ্ণ সমৰ্থন অসমৰ কেইটা সমষ্টিতে লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু আমি এইবাৰ নিৰ্বাচনত অসমৰ প্ৰতিটো লোকসভা সভাপতি তেখেতে আজি কেইবাদিনো ধৰি টোপনি ক্ষতি কৰি এই সভাখন আয়োজন কৰিছিলে। তেখেতক আমাৰ সমৰ্থনা আদৰণি থাকি গ'ল আৰু তেখেতক একালৰ ছাত্ৰ নেতা তপন কুমাৰ গগৈ ডাঙৰীয়াক পদুম ফুলৰ চিহ্নত সকলোৱে ভোট দি জয়যুক্ত কৰক। ইয়াকে আশা কৰি আপোনালোকলৈ মোৰ শুভেচ্ছা পুনৰ জ্ঞাপন কৰি মোৰ এই চমু একাষাৰ সামৰিছোঁ। নমস্কাৰ, জয় অসম, জয় হিন্দ। ভাবোঁ যে নাজিৰা সমষ্টিত বৰ্তমানৰ বিধায়কজনৰ দিনত ৰাস্তা ঘাটৰ যিমান কামে গতি লাভ কৰিব লাগিছিল গতি লাভ কৰা নাই। আমি চেষ্টা কৰিম যাতে অনাগত আঢ়ৈত বছৰ কালত নাজিৰাৰ ৰাস্তা ঘাট এই গোটেইবোৰ পুনৰ নিৰ্মাণত আমি এটা নিৰ্দিষ্ট গতি দিব পাৰোঁ।